আজিকালি বহুতে জেন জিৰ কথা কয়, মই সিনিয়ৰ সিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছোঁ, কাৰণ এইবোৰ হ'ল শৃংখলা। যদি দেউতাক মাক নাথাকিলে ল'ৰা ছোৱালীটো এই পৃথিৱীত আহিব নোৱাৰে। গতিকে যদি আমি ল'ৰা ছোৱালীয়ে যদি কয় দেউতাক মাকক সন্মান কৰিব নালাগে, তেওঁৰ ল'ৰা ছোৱালীয়েও তেওঁক সন্মান নকৰিব। এই যিটো আমাৰ শৃংখল, আমাৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ যিটো আমাৰ শৃংখল, যে ল'ৰা ছোৱালীক মৰম কৰিম, দেউতাক মাক সন্মান কৰিম, এই যিটো আমাৰ চিন্তাধাৰা, এই চিন্তাধাৰাটো আমাৰ কামে কাজে ৰিফ্লেকশ্যন হ'ব লাগে। কামৰূপ জিলাৰ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত ছিনিয়ৰ চিটিজেনৰ যাতে সন্মান হয়, DC মহোদয়ৰ সন্মুখত CCTV এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, DCয়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে। কাম নোহোৱাত আপত্তি নাই, কামটোতো চব কাম হ'ব নোৱাৰে। কোনোবা এজন মানুহে আহি ক'লে বাবা মোক এটা 4th গ্ৰেড চাকৰি দিয়ক, মই কেনেকৈ চাকৰি দিম এডিআৰি নোহোৱাকৈ? না বুলি কোৱাত কোনো আপত্তি নাই, কিন্তু নাটো আমি এনেকৈ ক'ব লাগিব যাতে মানুহজনে মনত আঘাত নাপায়, মানুহজনে মনত কষ্ট নাপায়। এই ধৰণৰ চিন্তা চৰ্চাবিলাক আমি কৰিব লাগিব, তাৰ কাৰণেই এই কামবিলাক আমি কৰি গৈ আছোঁ।